নমস্কাৰ বন্ধুসকল, মই বিশ্বজিৎ। বৰ্তমান আমাৰ অসমত বানপানীৰ পৰিস্থিতি এতিয়াও অতি উত্তেজনক হৈ আছে। আশা কৰোঁ আপোনালোক কুশলে আছে। বৰ্তমানেও পানী কমাৰ কোনো লক্ষণ দেখা পোৱা নাই, যাৰ বাবে আমাৰ লাখ লাখ বানাক্ৰান্ত ভাই ভনী, বন্ধু বান্ধৱী, বয়োজ্যেষ্ঠসকল নিজৰ মৰমৰ আপোন ঘৰখন এৰি বিভিন্ন স্কুল কলেজ বা ওখ স্থানত স্থাপন কৰা চৰকাৰী বান সাহায্য বা শিবিৰ বা ৰিলিফ কেম্পত আশ্ৰয় ল'ব লগা হৈ আছে। ময়ো জানো যে আশ্ৰয় শিবিৰৰ জীৱনটো অতি কষ্টকৰ হয়, কিন্তু এই কষ্টৰ মাজতে আমাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ'ল নিজৰ লগতে আমাৰ আপোনাৰ পৰিয়ালৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰখাটো। যিহেতু একেখন ঠাইতে বহুত মানুহ একেলগে থাকে, গতিকে অলপ অসাৱধান হ'লেই মহামাৰী বা সংক্ৰামক ৰোগ অতি সোনকালেই বিয়পি যাব পাৰে। সেইবাবে আজি বিশ্বজিৎ ব্লগছ আছামৰ এই ভিডিঅ'টোত মই জনাব বিচাৰিছোঁ কিছু এনেধৰণৰ কথা। মই জনাম আশ্ৰয় শিবিৰত থকাৰ সময়ত আপোনালোকে ল'ব লগা 5টা অতি জৰুৰী সাৱধানতা, যিখিনি মানি চলাটো অতি প্ৰয়োজনীয় হয়। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল খোৱা পানী, যিটো আমাৰ নহ'লে কেতিয়াও নচলে। প্ৰতিজন মানুহকে বিশুদ্ধ খোৱা পানী অতিকে প্ৰয়োজন হয় দিনটোত। গতিকে সাহায্য শিবিৰত যোগান ধৰা পানী সদায় ফিল্টাৰ কৰা বা বিশুদ্ধ নহ'ব পাৰে, কাৰণ ইমানখিনি মানুহ থাকে। প্ৰতিজনক তেনেকৈ চাবলৈ বা কোনোবা থাকি যাব পাৰে, ভুলবশতঃ ইচ্ছা কৰি নহ'ব পাৰে, কিন্তু থাকি যাব পাৰে। গতিকে যদি সম্ভৱ, যিমান সম্ভৱ পানী সদায় উতলাই লৈ খাবলৈ চেষ্টা কৰক। চৰকাৰীভাৱে দিয়া পানীৰ হেক্টৰ বা হেল'জেন টেবলেট থাকিলে তাত সঠিক পৰিমাণে ব্যৱহাৰ কৰি লওক। আপোনাৰ ল'ৰা ছোৱালীক কেতিয়াও য'তে ত'ৰে পানী খাবলৈ কেতিয়াও নিদিব। ইয়াৰ লগতে খাদ্য গ্ৰহণ কৰাৰ আগতে হাত দুখন ভালদৰে চাবোন বা চেনিটাইজাৰেৰে ভালদৰে ধুই লওক। সাহায্য শিবিৰত দিয়া খিচিৰি বা ভাত সদায় গৰমে খাবলৈ চেষ্টা কৰিব, কিন্তু বহু সময় ধৰি খোলাকৈ থৈ দিয়া বা বাঢ়ি থকা খাদ্য একেবাৰে নাখাব, কাৰণ তাত লেতেৰা অলৰেডি হৈ থাকে, গতিকে বীজাণু হৈ যাব পাৰে। দ্বিতীয়তে, সাহায্য শিবিৰৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল শৌচাগাৰ বা টয়লেট ব্যৱহাৰ কৰাটো। যিহেতু বহু মানুহ একেলগেই থকা হয়, একেখন ঠাইতেই বহুত মানুহ থাকে, একেটা শৌচাগাৰ বহু লোকে ব্যৱহাৰ কৰিবলগীয়া হয়। গতিকে তাৰ পৰা ইনফেকশ্যন হোৱাৰ সম্ভাৱনা 100% পৰ্যন্ত বৃদ্ধি হৈ থাকে। বিশেষকৈ আমাৰ মহিলাসকল আৰু আমাৰ শিশুসকলে শৌচাগাৰ ব্যৱহাৰ কৰাৰ পিছত নিজৰ হাত ভৰি ভালদৰে চাবোনেৰে পৰিষ্কাৰ কৰিবলৈ নাপাহৰিব কেতিয়াও। আৰু চেনিটাৰী পেড বা আৱৰ্জনাবোৰ য'তে ত'তে নেপেলাই নিৰ্দিষ্ট ডাষ্টবিন বা কোনো গাঁত খান্দি পুতি থোৱাৰ ব্যৱস্থা কৰিব, যাতে গোটেই কেম্পটোত দুৰ্গন্ধ বা মাখিৰ উপদ্ৰৱ হ'ব নোৱাৰে। তাৰপাছত বন্ধুসকল, তৃতীয়তে, আশ্ৰয় শিবিৰবোৰত মহ আৰু মাখিৰ উপদ্ৰৱ বহুত বেছি হয়। উপায় নাই, হ'বই, যিমানে পৰিষ্কাৰ নকৰক এনেকুৱা ঠাইত হ'বই। গতিকে ইয়াৰ ফলত মেলেৰিয়া, ডেংগু বা ডায়েৰিয়া হোৱাৰ সম্ভাৱনা থাকে। গতিকে ৰাতি শোৱাৰ সময়ত নিশ্চিতভাৱে আপুনি আঁঠুৱা ব্যৱহাৰ কৰিবই। শিশুসকলক গাটো সম্পূৰ্ণ ঢাকি ৰখা কাপোৰ পিন্ধাই ৰাখিব পৰাপক্ষত। যিহেতু গৰম হ'লেও উপায় নাই, পিন্ধাই ৰাখিব, কাৰণ মহৰ পৰা বচাবই লাগিব। যিহেতু কেইবাদিনো ধৰি একেযোৰ কাপোৰ পিন্ধি থাকিব লগা হয়, গতিকে ছালত খজুৱতি বা ফাংগাল ইনফেকশ্যন হ'ব পাৰে। সম্ভৱ হ'লে কাপোৰবোৰ ধুই অলপ বতাহতে হ'লেও শুকুৱাই ল'বলৈ চেষ্টা কৰিব, আৰু আপোনাৰ শৰীৰত এণ্টিছেপ্টিক পাউডাৰ ব্যৱহাৰ কৰিব। চতুৰ্থতে, কেম্পত থকা শিশু আৰু বৃদ্ধসকলৰ প্ৰতি বিশেষভাৱে চকু ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম থাকে, আৰু সেইবাবে সোনকালে জ্বৰ, কাহ, চৰ্দি বা ডায়েৰিয়াৰ কবলত তেওঁলোক পৰি যাব পাৰে। যদি কেম্পত কাৰোবাৰ গা বেয়া লাগে, তেন্তে লগে লগে তাক লুকুৱাই নাৰাখি শিবিৰত থকা চৰকাৰী মেডিকেল টিম বা ডাক্তৰক জনাওক। চৰকাৰে যোগান ধৰা ORSৰ পেকেট বা জৰুৰী অন্যান্য সামগ্ৰী বা দৰৱবোৰ সদায় নিজৰ হাতত সাজু কৰি ৰাখিব, ওচৰতে ৰাখিব, সোনকালে পোৱাকৈ ৰাখিব। বন্ধুসকল, এই সময়ছোৱা আমাৰ বাবে অতি কঠিন। এই কঠিন সময়খন কষ্টৰ মাজেৰে পাৰ হৈ যাব লাগিব, জীৱনত জয়ী হ'বই লাগিব, উপায় নাই। কিন্তু আমি যদি পৰস্পৰক সহায় কৰি যাওঁ আৰু অলপ সজাগ হৈ থাকোঁ, তেন্তে আমি এই বিপদৰ পৰা নিশ্চিতভাৱে উদ্ধাৰ হ'ব পাৰিম। মোৰ বিশ্বাস, নিশ্চয় সফল হ'ব পাৰিম, আমি আগবাঢ়ি যাব পাৰিম জীৱনত। আশা কৰোঁ এই টিপছ কেইটাৰ দ্বাৰা আশ্ৰয় শিবিৰত থকা আমাৰ জ্যেষ্ঠসকল তথা ভাই ভনীসকল অলপ হ'লেও উপকৃত হ'ব। আপোনালোকৰ চিনাকি কোনোবা যদি এতিয়া কেম্পত আছে, এনেদৰে তেওঁলোকৰ লগত এই তথ্যখিনি মোবাইলৰ জৰিয়তে হ'লেও শ্বেয়াৰ কৰি দিয়ক। ভিডিঅ'টো লাইক কৰক, আৰু চেনেলটোত যদি প্ৰথম আপুনি আহিছে, তেন্তে বিশ্বজিৎ ব্লগছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' পাই থাকিব পাৰে। আৰু আপোনাৰ বৰ্তমান খবৰ কেনেকুৱা কমেণ্ট কৰি জনাওক। আৰু
ভগৱানে আপোনালোক সকলোকে কুশলে ৰাখক। বিশ্বজিৎ ব্লগ চেনেল ছাবস্ক্ৰাইব কৰি নাপাহৰিব। জয় অসম, ধন্যবাদ।